নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, SSC GD নিউ ভেকেঞ্চিৰ কাৰণে ৰৈ থকা সকলৰ কাৰণে আহিছে এটি ভাল খবৰ। SSC GD নিউ ৰিক্ৰুটমেণ্টৰ 2025 চনৰ নটিচ আহি গ'ল। কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, ভেকেঞ্চি কিমান, সকলো কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, ইয়াত আপোনালোকে চিম্পুল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 23 বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ST SC সকলৰ কাৰণে 5 বছৰ, OBC MOBC সকলৰ কাৰণে 3 বছৰ। এপ্লাই প্ৰচেছ অনলাইন। এপ্লাই লাষ্ট ডেট 5 তাৰিখ 10 মাহ 2024। চেলাৰী দিয়া হ'ব 21,700 পৰা 69,100 টকালৈকে। টোটেল ভেকেঞ্চি আছে 69,000। জব লোকেশ্যন অল ইণ্ডিয়া। পোষ্ট নেম কনষ্টেবল GD। এপ্লাই ষ্টাৰ্ট হ'ব 27 আগষ্ট 2024। 27 তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 5 অক্টোবৰ 2024 আৰু ইয়াৰ এক্সাম ষ্টাৰ্ট হ'ব জানুৱাৰী মাহৰ পৰা। বন্ধুসকল, এইটো এটা খুবেই ভাল খবৰ। SSC GDত বৰ্তমান 69,000 ভেকেঞ্চি খালী হৈ আছে। বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।